সময় আছে মাথো 24 ঘণ্টা 24 ঘণ্টাৰ ভিতৰতে সাৰখাৰ হ'বলৈ গৈ আছে ইৰাণ আৰু ইজৰাইল এক ডাঙৰ যুদ্ধ হ'বলৈ গৈ আছে মাথো 24 ঘণ্টা সময়সীমা আছে 24 ঘণ্টাৰ ভিতৰতে হয়তো শুনিব বেয়া খবৰ কিয়নো ইতিমধ্যে ইজৰাইল আৰু ইৰাণৰ যি ভয়ংকৰ যুদ্ধ সেই যুদ্ধৰ পৰিস্থিতি অধিক ভয়ংকৰ দিশে গতি কৰি আছে আৰু এইটো দেখা গৈছে যে ইৰাণে যি ধ্বংসলীলা চলাইছে তাৰ পাছতে ইজৰাইলে দেখা গৈছে এক ভয়ংকৰ বৈঠক বহিছিলে আৰু সেই বৈঠক যোগে জানিব পৰা মতে সম্পূৰ্ণভাৱে ইৰাণক ধ্বংস কৰাৰ এটা বিগ প্লেনিং কৰিছে ইজৰাইলৰ তৰফৰ লগতে আমেৰিকাৰ পৰা সহায় বিচাৰিছিল কিন্তু আমেৰিকাৰ পৰা জো বাইডেনে ইতিমধ্যে ঘোষণা কৰিছে যে ইৰাণৰ বিৰুদ্ধে কোনো যুদ্ধ নকৰো বুলি এই কথা ঘোষণা কৰিছে আমেৰিকাৰ তৰফৰ পৰা কি হ'বলৈ গৈ আছে ইজৰাইল আৰু ইৰাণৰ এই যুদ্ধই কেতিয়া হাম কাটিব এক ভয়ংকৰ যুদ্ধ হ'বলৈ গৈ আছে সম্পূৰ্ণৰূপে সাৰখাৰ হ'ব নেকি ইৰাণ বা ইজৰাইলে বিভিন্ন ধৰণৰ মিছাইলৰ লগতে বিভিন্ন ধৰণৰ ড্ৰোনৰ সহায়ত আসলতে আটক কৰিবলৈ আক্ৰমণ কৰিবলৈ সাজু হৈছে তেওঁলোকে ষ্ট্ৰং হৈ পৰিছে যি ইৰাণে চলাইছিলে ধ্বংসলীলা তাৰ পাছতে ইজৰাইলৰ বৈঠক অনুষ্ঠিত হৈছে আৰু সময় দিছে 24 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত হয়তো সাৰখাৰ হৈ পৰিব ইৰাণ এই মুহূৰ্তত লৈ আহিছোঁ ৱাৰ আপডেট প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এক ডাঙৰ খবৰ সময় মাথো আগন্তুক 24 ঘণ্টাৰ ভিতৰত ইৰাণত হ'বলৈ গৈ আছে ভয়ংকৰ যুদ্ধ ইৰাণৰ বিৰুদ্ধে আক্ৰমণ কৰিব ইজৰাইলে ডাঙৰ যুদ্ধ হ'বলৈ গৈ আছে ইৰাণৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণ কৰিব ইজৰাইলে সময়সীমা মাথো 24 ঘণ্টা বাকী আছে যিকোনো মুহূৰ্তত ভয়ংকৰ ৰূপ ল'ব পাৰে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধই ইৰাণৰ আক্ৰমণৰ পিছতে ইজৰাইলত জৰুৰী বৈঠক বহিছিলে আৰু আজি দিনটোত যি বৈঠক বহিছিলে সেই বৈঠক জানিব পৰা মতে ইজৰাইলৰ হৈ ইৰাণৰ বিৰুদ্ধে যুদ্ধত অংশ নলয় আমেৰিকা এই কথা ঘোষণা কৰিছে আমেৰিকাই কোনো পধ্যে ইৰাণৰ সৈতে যুদ্ধ নিবিচাৰো বুলি স্পষ্ট কৰি দিলে আমেৰিকাই ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘৰ্ষক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ডাঙৰ ঘোষণা কৰিছে আমি পুনৰ কৈছো যে যেটো যোৱা শনিবাৰৰ পৰা যে 300 মিছাইলেৰে আক্ৰমণ কৰিছিলে ইৰাণে সেই ইৰাণৰ আক্ৰমণৰ পিছতে ইৰাণৰ 80টা ড্ৰোন 6টা বেলিষ্টিক মিছাইল ধ্বংস হৈছিল তাৰ পাছতে আজিৰ দিনটোত দেখা গৈছিলে যে বৰ্তমানলৈকে বৈঠক হৈ আছে ইখনৰ পিছত সিখন বৈঠক হৈ আছে আৰু বৈঠকত জানিব পৰা মতে 24 ঘণ্টা সময়সীমা বান্ধি দিছে ইজৰাইলে হয়তো যিকোনো মুহূৰ্তত সাৰখাৰ হৈ পৰিব ইৰাণ কিয়নো ইৰাণে ইতিমধ্যে চলাইছিল ধ্বংসলীলা আৰু 300 মিছাইলেৰে আক্ৰমণ কৰিছিলে ইজৰাইলৰ ওপৰত ইৰাণৰ তাৰ বিপৰীতে ইৰাণৰো 80টা ড্ৰোন আৰু 6টা বেলিষ্টিক মিছাইল ধ্বংস কৰিছে ইজৰাইলে তাৰ পৰিণতি হিচাপে এতিয়া ইজৰাইল সাজু হৈছে ষ্ট্ৰং হৈ পৰিছে আৰু ইজৰাইলে সহায় বিচাৰিছিলে আমেৰিকাৰ তৰফৰ পৰা কিন্তু আমেৰিকাই এই কথা স্পষ্ট কৰিছে কোনো পধ্যে ইৰাণৰ সৈতে যুদ্ধ নিবিচাৰো বুলি স্পষ্ট কৰি দিছে আমেৰিকাই আৰু ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘৰ্ষক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইতিমধ্যে ডাঙৰ মন্তব্য কৰিছে যে কোনো পধ্যে যুদ্ধ নিবিচাৰে ইৰাণৰ সৈতে বুলি স্পষ্ট কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আমি পুনৰ কৈছে ডাঙৰ যুদ্ধ হ'বলৈ গৈ আছে আৰু যি যোৱা শনিবাৰৰ পৰা ভয়ংকৰ যুদ্ধ দেখা গৈছে ইজৰাইল আৰু ইৰাণৰ মাজত তাৰ মাজতে আহি পৰিছে ৱাৰ আপডেট যে এতিয়া বৰ্তমান বৈঠকত মিলিত হৈছে ইজৰাইলৰ লোকসকল আৰু ইজৰাইলৰ যিসকল ভাৰতীয় বসবাস কৰি আছে সেই ভাৰতীয়সকলকো সাৱধানেৰে জীয়াই থাকিবলৈ বা সাৱধানতা অৱলম্বন কৰিবলৈ বাৰে বাৰে ভাৰতৰ তৰফৰ পৰাও সকিয়নি জাৰি কৰিছে যিকোনো মুহূৰ্তত হ'ব পাৰে ইৰাণ আৰু ইজৰাইলৰ মাজত ভয়ংকৰ সংঘৰ্ষ ইতিমধ্যে ইৰাণৰ বিৰুদ্ধে যুদ্ধ নকৰো বুলি স্পষ্ট কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে তাৰ পাছতে ইজৰাইল আৰু আসলতে ষ্ট্ৰং হৈ পৰিছে তেওঁলোকে বৈঠক অনুষ্ঠিত কৰিছে তেওঁলোকে সময় দিছে মাথো 24 ঘণ্টা ইতিমধ্যে ইজৰাইলে ইৰাণৰ 80টা ড্ৰোন ধ্বংস কৰিছে 6টা বেলিষ্টিক মিছাইল ধ্বংস কৰিছে আৰু এই ধ্বংসৰ পিছতে পুনৰ ইজৰাইলে সময়সীমা দিছে 24 ঘণ্টাৰ যিকোনো মুহূৰ্তত ভয়ংকৰ ৰূপ ল'ব পাৰে ইৰাণ ইজৰাইলৰ যুদ্ধই ইতিমধ্যে সাৰখাৰ হৈছে দুইখন দেশতে প্ৰভাৱ পৰিছে এই যুদ্ধৰ আৰু তাৰ পাছতে ইজৰাইলতে আৰু সাজু হৈছে অধিক মোতায়েন কৰিছে তেওঁলোকে অধিক শক্তিশালী ৰূপে কাম কৰিবলৈ